নিৰ্মালী দাসৰ এটা বেমাৰ আক্ৰান্ত হৈ আছে, তাতে আমাৰ ভাগিনী হয়। তাতে নিৰ্মালী দাসক সুস্থ কৰিব অলপ মন আছে। ছোৱালীজনীৰ মা দেউতা নাই আৰু মামা থাকে, তাৰ হাজিৰা কৰে আৰু মই মামী হওঁ আৰু তাৰ ইজনী তাৰ আবু হয়, তাই ডাঙৰ কৰিছে 4 বছৰ, মই ডাঙৰ কৰিলোঁ আৰু তাক অলপ জীয়াই তোলাৰ ইচ্ছা আছে। কোনে যায় যি পাৰে অলপ সহায় কৰক যাতে মানুহটো ভাল হওক। তাৰ পঢ়া পাতি 6ত পঢ়ে, অলপ সহায় কৰিলে ভাল হয় আৰু আমিও দুখীয়া মানুহ, এনে এটা পইচা পাতিৰ অভাৱ হয় আমাৰ, সেইখিনি অনুৰোধ জনাইছোঁ। আৰু হাজিৰা কৰে, দিন হাজিৰা কৰে আমাৰ ঘৰখনে পালিম। আমাৰো এটা ছোৱালী আছে, তাকো চিন্তা কৰিব লাগে, ঘৰখনো চাব লাগে, খাওঁতে আৰু তাৰ স্কুলৰ খৰচ আছে। বৰপেটা ৰোডত লৈ গৈছিলোঁ, টাউন আৰু য'তে নিব পাৰা সিমানে দূৰত পঠাই দিব খুজিছে। আমি পইচাৰ হেৰিতে কি কৰোঁ কি নকৰোঁ, মানুহটোও বাচাব মন যায়, এনেহেন হৈছে আৰু কথাটো। তাতে অলপ সহায় কৰিলে ভাল হৈ আছিল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আমাৰ ভাগিনটোক যাতে অলপ সহায় কৰে, নিউজটো যাতে অলপ নিউজটো চাই আৰু বেমাৰটো হৈছে তেজ পানী একদম গোটা লাগছে, মুখেদি তেজ ওলাই যায় আৰু তাৰপিছত পানী জমা লাগছে বুলি কৈছে আৰু বেমাৰটো ডাঙৰ বুলি কৈছে। আৰু আমাক যিমান পাৰা ৰেফাৰ দিছে, সোনকালে মেডিকেলত ভৰ্তি কৰিব দিছে। ছাৰ গোটেই বোলে ৰাইজৰ পৰা অলপ সহায় লাগে, যাতে ছোৱালীজনী মাউৰা মা দেউতা কায়ো নাই, যাতে অলপ সহায় কৰে। আমি মামা ভাগিন আমি আৰু সহায় কৰিছোঁ, বিপদত পৰিছোঁ বিৰাট, যাতে অনুৰোধ কৰি গোটেই ৰাইজৰ মানুহ, ডাঙৰীয়া হিমন্ত ছাৰ ডাঙৰীয়া আৰু কি আছিল গৌতম দাস ডাঙৰীয়া, যাতে অনুৰোধ কৰি মোৰ মুখত দেখি চাই যাতে একবাৰ অনুৰোধ কৰি মোৰ ভাগিনীজনীক নিৰ্মালী দাসক যাতে সুস্থ কৰাৰ ব্যৱস্থা কৰি দিয়ে, এই অনুৰোধ জনাইছোঁ। আৰু নিৰ্মালী দাসৰ এটা বেমাৰ আক্ৰান্ত হৈ আছে, তাতে আমাৰ ভাগিনী হয়। তাতে নিৰ্মালী দাসক সুস্থ কৰিব অলপ মন আছে। ছোৱালীজনীৰ মা দেউতা নাই আৰু মামা থাকে, তাৰ হাজিৰা কৰে আৰু মই মামী হওঁ আৰু তাৰ ইজনী তাৰ আবু হয়, তাই ডাঙৰ কৰিছে 4 বছৰ, মই ডাঙৰ কৰিলোঁ আৰু তাক অলপ জীয়াই তোলাৰ ইচ্ছা আছে। কোনে যায় যি পাৰে অলপ সহায় কৰক যাতে মানুহটো ভাল হওক। তাৰ পঢ়া পাতি 6ত পঢ়ে, অলপ সহায় কৰিলে ভাল হয় আৰু আমিও দুখীয়া মানুহ, এনে এটা পইচা পাতিৰ অভাৱ হয় আমাৰ, সেইখিনি অনুৰোধ জনাইছোঁ। আৰু হাজিৰা কৰে, দিন হাজিৰা কৰে আমাৰ ঘৰখনে পালিম। আমাৰো এটা ছোৱালী আছে, তাকো চিন্তা কৰিব লাগে, ঘৰখনো চাব লাগে, খাওঁতে আৰু তাৰ স্কুলৰ খৰচ আছে। বৰপেটা ৰোডত লৈ গৈছিলোঁ, টাউন আৰু য'তে নিব পাৰা সিমানে দূৰত পঠাই দিব খুজিছে। আমি পইচাৰ হেৰিতে কি কৰোঁ কি নকৰোঁ, মানুহটোও বাচাব মন যায়, এনেহেন হৈছে আৰু কথাটো। তাতে অলপ সহায় কৰিলে ভাল হৈ আছিল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আমাৰ ভাগিনটোক যাতে অলপ সহায় কৰে, নিউজটো যাতে অলপ নিউজটো চাই আৰু বেমাৰটো হৈছে তেজ পানী একদম গোটা লাগছে, মুখেদি তেজ ওলাই যায় আৰু তাৰপিছত পানী জমা লাগছে বুলি কৈছে আৰু বেমাৰটো ডাঙৰ বুলি কৈছে। আৰু আমাক যিমান পাৰা ৰেফাৰ দিছে, সোনকালে মেডিকেলত ভৰ্তি কৰিব দিছে। ছাৰ গোটেই বোলে ৰাইজৰ পৰা অলপ সহায় লাগে, যাতে ছোৱালীজনী মাউৰা মা দেউতা কায়ো নাই, যাতে অলপ সহায় কৰে। আমি মামা ভাগিন আমি আৰু সহায় কৰিছোঁ, বিপদত পৰিছোঁ বিৰাট, যাতে অনুৰোধ কৰি গোটেই ৰাইজৰ মানুহ, ডাঙৰীয়া হিমন্ত ছাৰ ডাঙৰীয়া আৰু কি আছিল গৌতম দাস ডাঙৰীয়া, যাতে অনুৰোধ কৰি মোৰ মুখত দেখি চাই যাতে একবাৰ অনুৰোধ কৰি মোৰ ভাগিনীজনীক নিৰ্মালী দাসক যাতে সুস্থ কৰাৰ ব্যৱস্থা কৰি দিয়ে, এই অনুৰোধ জনাইছোঁ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।